মনলৈ অলপ শান্তি আৰু আধ্যাত্মিকতা বিচাৰি আমি 7গৰাকী আইয়ে লগ লাগি যাত্ৰা কৰিছিলোঁ পবিত্ৰ ভূমিৰ দিশে। মাধৱদেৱজনাৰ পবিত্ৰ পদধূলিৰে ধন্য ঢেকীয়াখোৱা নামঘৰলৈ বুলি। নামঘৰৰ পথটিত সোমাই প্ৰথমে ভক্তিভাৱেৰে প্ৰভুৰ চৰণত আগবঢ়াবলৈ চাকি-বন্তি আৰু শৰাইখন যোগাৰ কৰি ল'লোঁ। মই পিছে ঘৰৰ পৰাই লৈ গৈছিলোঁ। দুগৰাকীমানে নিনিয়াৰ বাবে ইয়াতে এনেকৈ ধুনীয়াকৈ দোকানীয়ে যোগাৰ কৰি দিলে। ঘৰৰ পৰা লৈ আহিছোঁ, ইয়াত কিনা নাই, আৰু যিসকলে ঘৰৰ পৰা নানে ইয়াতে ল'ব পাৰিব। চব পাব, আদি পৰা বেজী পৰা বটিয়াই লয়। চাকি বন্তি জ্বলোৱা প্ৰতিটো বস্তুৱে পাব ইয়াত। সোমাম আৰু লাহেকৈ। নামঘৰৰ বাকৰিত প্ৰথমে ভৰি ধুই পবিত্ৰ জলধাৰাৰে নামঘৰৰ দিশে খোজ আগবঢ়ালোঁ। মন আৰু শৰীৰ দুয়োটাকে শুদ্ধ কৰি ধৰ্মীয় পৰম্পৰাক শ্ৰদ্ধা জনালোঁ। এতিয়া আমি শৰাই বস্তুখিনি দি থৈ আহিলোঁ। তাৰপাছতে চাকিখন জ্বলাবলৈ বুলি চাকি জ্বলোৱা জেগালৈ আহি আছোঁ। কৃষ্ণ। তাৰ পাছতে প্ৰভুৰ মণ্ডপত ভক্তিৰে শৰাইখনি আগবঢ়াই গছ ছায়াত ধূপ চাকি প্ৰজ্বলন কৰিলোঁ। আমাৰ ঘৰখনৰ লগতে সমগ্ৰ বিশ্বৰে কুশল মংগল কামনা কৰি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনালোঁ। তাৰ পিছতে নামঘৰৰ গম্ভীৰ আৰু পবিত্ৰ পৰিৱেশৰ মাজত সোমাই সবাংগে সেৱা জনালোঁ। উপস্থিত থকা ভকত বৈষ্ণৱ আৰু আইসকলৰ লগত ক্ষণিক সময় বহি বৈষ্ণৱ সংস্কৃতিৰ অপূৰ্ব শান্তি অনুভৱ কৰিছিলোঁ। ধূপ আৰু চাকিৰ সুবাসে সঁচাকৈয়ে মনটো বহুত পবিত্ৰ কৰি তুলিছিল। ক'ব কিবা আপুনি? ক'ব নেকি কিবা? ঢেকীয়া ফুলৰ বিষয়ে ক'ব? হা, কয় যদি কওক। এই পানে এই পা ফুলেই হ'ল ঢেকীয়া ফুল 535 বছৰ হ'ল বুলি কৈছে। মই ইয়াক সুধিছিলোঁ। এই ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে অহা নাই ঢেকীয়াখোৱা নামঘৰ, আহিব এবাৰ, নিশ্চয় ভাল লাগিব ইয়াত। সেৱা শুশ্ৰূষা শেষ কৰি নামঘৰৰ বাকৰিলৈ ওলাই আহিলোঁ।
চাৰিওফালে ভক্তৰ সমাগম আৰু এটি ধাৰ্মিক পৰিৱেশ, যিয়ে মনলৈ এক অপূৰ্ব শান্তি কঢ়িয়াই আনিছিল। আপোনালোকেও যিসকলে এই ঢেকীয়াখোৱা বৰনামঘৰলৈ যোৱা নাই, এবাৰ নিশ্চয় যাব, শান্তি অনুভৱ কৰিব। আমি যিহেতু সেইদিনা ৰাতিপুৱা আন্ধাৰতেই গৈছিলোঁ, গতিকে তাত পাওঁতে সোনকালে পালোগৈ। সেয়েহে ৰাতিপুৱা হৈ থকাৰ বাবে ভক্তৰ সমাগম অকণমান কম আছিল তেতিয়া। ক'ত প্ৰসাদ দিছে? মই ইয়াতে ৰৈ আছোঁ। বেয়াই হ'বা। প্ৰসাদ ল'ব আহিছোঁ, এফালে প্ৰসাদ বিতৰণ কৰি আছে। লাইনত থাকিব লাগিব নি? প্ৰসাদ ল'বৰ কাৰণে লাইনত ৰৈ আছোঁ। প্ৰভু আপোনাকো উঠাইছোঁ দেই। আপোনাৰ ঘৰ ইয়াতে নে? ধেমাজি। অঁ, ধেমাজি। গোটেইকেইজনে ধেমাজিয়ে নেকি? অঁ, আপুনি এইফালে ফল মিহিমিহিকৈ দি ধৰক প্ৰসাদ লাগিব ইয়াত আৰু এইয়া লাইনত খাৰা হৈ মেলি প্ৰসাদ লৈ মেলি আহিলোঁ দেই। এয়া এইফালে লগৰগৰাকী ল'লে। লাইনত যাওঁতে ল'বলৈ যাওঁতে বেলেগ এটা লাইনত গৈছিলোঁ, আহোঁতে এতিয়া বেলেগ এটা লাইনত আহিছোঁ। একেটা লাইনতে গ'লে আকৌ বাকী মানুহবোৰ দিগদাৰ হৈ যায় নহয়। চবেই লৈছোঁ দেই প্ৰসাদ ইয়াত। সকলোৱে ভালে থাকক। সকলোৱে কুশলে মংগলে থাকিব। সকলোৱে প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক, কৃপা কৰক। এইয়া মোৰ টোপোলাটো এইটো দেখুৱালোঁ বাৰু, তথাপি দেখুৱাই দিছোঁ। এতিয়া ঢেকীয়াখোৱা নামঘৰৰ পৰা আমি মইনাপুৰীয়া যাবলৈ বুলি সাজু হৈছোঁ। পবিত্ৰ ঢেকীয়াখোৱা বৰনামঘৰৰ ঐতিহাসিক বাটচৰাটিত থিয় হৈ শেষবাৰৰ বাবে প্ৰণাম জনাই বিদায় ল'লোঁ। গুৰুজনাৰ আশীৰ্বাদ যেন সকলোৰে ওপৰত সদায় থাকক। ধন্যবাদ।